আৰ্তদুৰ্গতৰ সেৱা সদা পুণ্য কৰ্ম। পৰোপকাৰ আৰু সেৱাৰ দ্বাৰা ঐকান্তিক সুখ লাভ কৰিব পাৰি। জীৱন দুৰ্বিষহ হৈ পৰে যেতিয়া ব্যক্তিগৰাকীয়ে নিজেই নিজৰ কাম কৰিবলৈ অক্ষম হয়। আনৰ ওপৰত ভৰসা কৰি জীয়াই থাকিব লগা হয়। কাৰোবাৰ পৰা লাভ কৰা অলপমান সহায়ে ব্যক্তিগৰাকীক জীৱন জীয়াই থকাৰ সাহস দিয়ে। এই কথাখিনি অনুভৱ কৰি আৰ্তদুৰ্গত ব্যক্তিক সহায় কৰিবলৈ সদায় আগবাঢ়ি অহা হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণদাসৰ নেতৃত্বত ওলাই আহিল এদল মানৱ দৰদী যুৱ সমাজ কৰ্মী। লায়ন্স ক্লাবৰ সৌজন্যত হেল্পিং হেণ্ড সংস্থা আৰু দৰং সামাজিক সেৱক সংস্থাৰ সহযোগত দৰং ওদালগুৰিৰ দুগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক আগবঢ়োৱা হয় দুখনকৈ হুইল চকী। হুইল চকী দুখনক যোগান ধৰাৰ ক্ষেত্ৰত হেল্পিং হেণ্ড সংস্থা আৰু লায়ন্স ক্লাবৰ হৈ সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায় সমাজসেৱিকা গুৱাহাটীৰ নিবাসী জোনমণি দেউৰীয়ে। হুইল চকী দুখন বিশেষভাৱে সক্ষম ব্যক্তি দৰং অধিকাৰীৰ শ্ৰীকৃষ্ণ ৰামনাথ আৰু ঔতালা দাহা অঞ্চলৰ শ্ৰী ভূপেন্দ্ৰ ডেকালৈ আগবঢ়োৱা হয়। উক্ত মানৱ দৰদী কাৰ্যত সহযোগিতা আগবঢ়ায় JNSM চিকিৎসালয়ৰ সঞ্চালক জুম গোস্বামী, দৰং সামাজিক সেৱক সংস্থাৰ সভাপতি কেশৰ প্ৰতিম ডেকা, সম্পাদক বৈদুল ইছলাম, সদস্য শশাংক শৰ্মা, ধীৰাজ ডেকা। সমস্ত কাৰ্য সন্মুখৰ পৰা তত্বাৱধান কৰে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ সমাজসেৱক যতীন্দ্ৰনাথ কৃষ্ণ দাসে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। নমস্কাৰ। আৰ্তদুৰ্গতৰ সেৱা সুখ, পৰম ঐকান্তিক সুখ। আৰ্তদুৰ্গতৰ সেৱাত যি সুখ পোৱা যায় সেয়া আন ক'তো পোৱা নাযায়। সেৱাৰ মাজেৰে সুখ লাভৰ এক প্ৰয়াস, জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। আৰু এই যাত্ৰাত ঘাত প্ৰতিঘাত সংঘাত সকলোবোৰ সহিও সেৱাৰ মাজত যি সুখ পোৱা যায় সেয়াই সুখৰ চৰম প্ৰাপ্তি। সেই প্ৰাপ্তিৰ সুখত আগবাঢ়ি গৈ বিগত দিনটোত লায়ন্স ক্লাবৰ সৌজন্যত হেল্পিং হেণ্ড সংস্থা আৰু দৰং সামাজিক সেৱক সংস্থাৰ সহযোগিতাত দৰং ওদালগুৰিৰ দুগৰাকী বিশেষ ব্যক্তিক বিশেষভাৱে সক্ষম ব্যক্তিক দুখনকৈ হুইল চকী প্ৰদান কৰা হয়। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় হেল্পিং হেণ্ড সংস্থা আৰু লায়ন্স ক্লাবৰ এগৰাকী বিষয়ববীয়া গুৱাহাটী নিবাসী জোনমণি দেউৰী। এই চেগতে আমি জোনমণি দেউৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লায়ন্স ক্লাবৰ সঞ্চালক প্ৰমুখ্য কৰি সমস্ত বিষয়ববীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাক এইখিনি সুবিধা প্ৰদান কৰিলে। আৰ্তদুৰ্গতৰ কাষত থিয় দি তেখেতসকলৰ অকণমান সহায় হোৱাকৈ তেখেতসকলৰ ব্যৱস্থাখিনি কৰি দিলে। যেতিয়া কোনোবা এগৰাকী ব্যক্তি নিজেই নিজৰ কৰ্ম কৰিব নোৱাৰে তেতিয়া সেই গৰাকী ব্যক্তিৰ জীৱন জীয়াই থকাটো অতি দুৰ্বিষহ হৈ পৰে। তেনে এক সময়ত অসহায় অৱস্থাত তেখেতে দিনৰ প্ৰতিটো মুহূৰ্ত খুব কষ্টকৰ পীড়াদায়ক হিচাপে পাৰ কৰিব লাগে। তেনে সময়ত তেওঁলোকৰ কাষত থিয় দি এইখন সেৱা আগবঢ়াব পৰাটো জীৱনত এক ডাঙৰ প্ৰাপ্তি, পৰমেশ্বৰৰ এক কৃপা বুলি অনুভৱ কৰিব পাৰিম। পৰ উপকাৰে পুণ্য বুলি কোৱা কথাষাৰ এয়া যেন ক'ৰবাত বাস্তৱায়িত। আনক সহায় কৰি যি সুখ পোৱা যায় কোনো টকা পইচা ধনৰ বিনিময়ত তাক পাব নোৱাৰি। তেনে এক ক্ষেত্ৰত আগবাঢ়ি অহা প্ৰতিগৰাকী মানৱ দৰদী ব্যক্তিলৈ মই যতীন্দ্ৰনাথ কৃষ্ণ দাসে আন্তৰিক শ্ৰদ্ধা, সন্মান আৰু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰমেশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যিসকল ব্যক্তিয়ে সমাজত আৰ্তদুৰ্গতৰ কাৰণে আগবাঢ়ি আহিছে, সহায়ৰ কাৰণে আগবাঢ়ি আহিছে, প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ কাৰণে চিন্তা কৰি নিজৰ ব্যক্তিগত সময়ৰ পৰা সময় উলিয়াই তেখেতসকলৰ সহায়ৰ হেতু কাষত থিয় দিছে, সেই সকল মানৱ দৰদী ব্যক্তিসকল সদা নমস্য আৰু তেখেতসকলক যেন পৰমেশ্বৰে শক্তি দিয়ে এনেধৰণৰ সামাজিক কাম কাজবিলাক আগবাঢ়ি আহি আৰ্তদুৰ্গতৰ সেৱাত নিয়োজিত কৰি পৰম সুখৰ প্ৰাপ্তি কৰি নিজৰ ঘৰখনকো যেন তেওঁলোকে সুখে সন্তোষে ৰাখিব পাৰে তাৰ কাৰণে বল বুদ্ধি শক্তি সকলোখিনি দিয়ক। এনেধৰণৰ কামবোৰৰ মাজত জীৱনৰ যি সুখ সেই সুখ অনন্য, অদ্বিতীয়, অতুলনীয়। আমি বিগত দিনটোত মোৰ সহযোগী হিচাপে আছিল JNSM হস্পিটেলৰ সঞ্চালক জুম গোস্বামী, দৰং সামাজিক সেৱক সংস্থাৰ সভাপতি কৃষ্ণ প্ৰতিম ডেকা, সম্পাদক বৈদুল ইছলাম, শশাংক, ধীৰাজ আৰু সন্মুখৰ পৰা নেতৃত্ব দি যি সুখ লাভ কৰিলোঁ সেয়া অনন্য। ইয়াৰ উপৰিও আমি সেই অঞ্চলৰ কেইবাগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ ঘৰলৈ যাওঁ, তেখেতসকলৰ শৰীৰৰ বুজ লওঁ, তেখেতসকলৰ অসুখ অসুবিধাৰ বুজ লওঁ আৰু
আমি বিশ্বাস কৰোঁ যে অনাগত দিনতো আমি তেওঁলোকৰ কাষত খুব শীঘ্ৰেই থিয় দিব পাৰিম আৰু তেখেতসকলৰ অভাৱ অভিযোগ আদি দূৰ কৰাৰ ক্ষেত্ৰত অকণমান হ'লেও সহায় আৰু সহযোগিতা আগবঢ়াব পাৰিম। আপোনালোকেও যদি সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ এই ক্ষেত্ৰত আগবাঢ়ি আহক, আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। আশা কৰোঁ ভগৱন্তও সেইসকল ব্যক্তিক সদায় সহায় কৰিবলৈ কাৰোবাক নহয় কাৰোবাক প্ৰেৰণ কৰক, যিসকল ব্যক্তি অসহায় হৈ জীৱন পাৰ কৰিছে, জীৱনৰ দুৰ্বিষহ দিনবোৰ কটাইছে, তেওঁলোকৰ কাষত অকণমান সহায় হ'ব জীৱন জীয়াই থকাৰ এগছি আশাৰ প্ৰতীক। ধন্যবাদ।